নিযুত মইনা আঁচনিৰ শুভাৰম্ভণিৰ দিনটোতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ল'ৰাবোৰক দিছে ভাল খবৰ। ছোৱালীবিলাকৰ দৰে এবাৰ ল'ৰাবিলাকৰ বাবেও ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব নতুন আঁচনি। আমি লৈ কিছু বিশেষ খবৰ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণিৰ দিনটোতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ল'ৰাবোৰৰ বাবেও এক বিশেষ খবৰ দিছে, এক ভাল খবৰ দিছে। আৰু ছোৱালীৰ ক্ষেত্ৰত যিদৰে আঁচনি ৰূপায়ণ কৰা হৈছে ঠিক একেদৰে ছোৱালীৰ লগতে এবাৰ ল'ৰাৰ বাবে চৰকাৰে ৰূপায়ণ কৰিব নতুন আঁচনি। এবাৰ নতুন আঁচনি ৰূপায়ণ কৰিব বুলি মন্তব্য কৰিছে। আজিৰ দিনটোত হে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পূৰ্বেও ছাত্ৰীক স্কুটি দিয়াৰ দৰে এবাৰ ছাত্ৰক বুলেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু পুনৰ প্ৰতিশ্ৰুতি দিছে ছাত্ৰসকলক, অৰ্থাৎ ল'ৰাসকলক পুনৰ প্ৰতিশ্ৰুতি দিছে যে ছোৱালীৰ বাবে যিদৰে নতুন আঁচনি ৰূপায়ণ কৰা হৈছে ঠিক একেদৰে ল'ৰাৰ বাবেও চৰকাৰে ৰূপায়ণ কৰিব নতুন আঁচনি। আৰু এইদৰে আজি বৃহৎ মন্তব্য কৰিছে। এইদৰে খানাপাৰাত উপস্থিত হৈ আজি যি নিযুত মইনা আঁচনিৰ শুভাৰম্ভণিৰ দিনটোতে এইদৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ উল্লেখ কৰিছে যে ল'ৰাবিলাকৰ বাবে ভাল, ল'ৰাবিলাকক উদ্যোগী কৰি গঢ়ি তুলিবলৈ বা ব্যৱসায়ৰ ক্ষেত্ৰত যাতে ল'ৰাবিলাকে আগবাঢ়ি যায় তাৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি মুকলি কৰিছে আৰু সেই কথা উল্লেখ কৰিছে। আৰু কিন্তু সমান্তৰালকৈ কলেজত পঢ়া ছাত্ৰৰ বাবে অভিলাষী আঁচনি অনা হ'ব আৰু অভিলাষী আঁচনিয়ে এইবাৰ ল'ৰাসকলকো সামৰি ল'ব বুলি এইদৰে বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত ভাষ্য আগবঢ়াইছে। ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি। এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব, হয়নে? কয়নে এইটো কথা? ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি? মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ। আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম। মই চিন্তা কৰি আছোঁ যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব, ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব। গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছোঁ আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম। এই কথাখিনিও মই আজি ক'ব খুজিছোঁ। এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব, হয়নে? কয়নে এইটো কথা? ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি? মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ। আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম। মই চিন্তা কৰি আছোঁ যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব, ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব। গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছোঁ আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম। এই কথাখিনিও মই আজি ক'ব খুজিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।